হাই বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভালেই। বহুত দিন হৈ গ'লগৈ বাইক গাড়ী ভিডিঅ' দিয়াই নাই। মই আগতে এনেকৈ বাইক গাড়ী স্কুটি আনি বিকি থাকোঁ। আগতে দিছিলোঁ, এতিয়া মই বহুত দিন হৈ গ'ল মাজতে ভিডিঅ' দিয়া নাই। এতিয়া জীৱন জিন্দাবাদ নামৰ চেনেলটোৰ ভিডিঅ' চাই অলপ মন ভাল লাগিছে, আৰু মোৰ মন গৈছে যে মাজে মাজে এতিয়া এটা দুটা ভিডিঅ' দিম আৰু গাড়ী বাইক যি আনো। চ' এইখন আজি আনিলোঁ, এল্টো LXi হয়, তেজপুৰ ষ্টেচন হয়। এল্টো LXi 2014 চনৰ লাষ্টৰ হয়, 14 নৱেম্বৰৰ হয়। চ' এল্টোখন এইখন বিক্ৰী কৰিম। তো এল্টোখন এতিয়া ভালকৈ দেখুৱাম, কিমান চলিছে, ইঞ্জিনটোও দেখুৱাম, টায়াৰ চায়াৰ বাহিৰটো চব সম্পূৰ্ণ দেখুৱাম। চব ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো ফাৰ্ষ্টত দেখাইছোঁ কিমান কিলোমিটাৰ চলিছে। তাৰ আগত দেখাই লৈছোঁ চাবি দুটা আছে, উইথ ৰিম'ট কণ্ট্ৰল কি চাবি দুটা আছে। আৰু এতিয়া কিলোমিটাৰটো দেখুৱাম কিমান চলিছে। কিলোমিটাৰটো আপোনাৰ 63,000 কিলোমিটাৰ চলিছে। 63,000 কিলোমিটাৰ। আৰু আপোনাৰ AC একদম ধুনীয়া কুলিং হয়, AC পূৰা ৰানিং আছে, মিউজিক চিষ্টেম লাগি আছে, পিয়ানোৰ, আৰু পিছফালে স্পীকাৰ লাগি আছে। চ' গাড়ীখন এতিয়া মই বাহিৰৰ পৰা দেখুৱাম, অৰিজিনেল পেইণ্টত আছেনে নাই কি। আৰু ভিতৰটো আপোনালোকে চাবলৈ পাইছে। ভিতৰটো ফাৰ্ষ্ট ভালকৈ দেখুৱাই লওঁ। এবাৰ ষ্টাৰ্ট দি পেলাই এচিটো ৰানিং আছে নাই দেখুৱাই দিছোঁ, ৰ'ব। AC দিয়াৰ লগে লগে পূৰা কুলিং আহি গৈছে, ধুনীয়া চেঁচা হৈছে। AC একদম অ'কে আছে। আৰু এইফালে প্লাছ মিউজিক চিষ্টেম এইটো লাগি আছে, পিয়ানোৰ। তাৰপিছত এতিয়া ফাৰ্ষ্ট বাহিৰটো দেখুৱাই লওঁ, তাৰপিছত ইঞ্জিনটো দেখুৱাম, তাৰপিছত ডিকি, স্পেয়াৰ টায়াৰ আদি চব দেখুৱাম। ভিডিঅ'টো চাই থাকিব। চ' বাহিৰত ওলাই লৈছোঁ। এইখন হৈ গ'লগৈ এল্টো LXi। এইটো তেজপুৰ ষ্টেচন নাম্বাৰ হয়, AS12M5176। আৰু গাড়ীখন আপোনালোকে তলটোও চাব পাৰিব, মামৰ অকণো লগা নাই। মই ৰেম্পত উঠাই মেলি আনোতে চাই লৈছোঁ। আৰু টায়াৰ কণ্ডিশ্যন আপোনাৰ 80% আছে বুলিয়ে ক'ব পাৰি। আৰু ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ীখন, একো ৰিপেইণ্ট নাই, অৰিজিনেল গ্লাছ লাগি আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই, চব চিল আছে। ফাৰ্ষ্টত মই টায়াৰ চাৰিটা দেখুৱাই লৈছোঁ। টায়াৰ একদম ধুনীয়া হৈ আছে, 80% টায়াৰ আছে। তাৰপৰা দৰ্জা এখন পূৰা চিল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই, পূৰা চিল হৈ আছে দৰ্জা। তাৰপিছত ভিতৰ এইফালে স্পীকাৰ দুটা লাগি আছে, JVC। তাৰপিছত ভিতৰ ওপৰ চোপৰ ধুনীয়া চাফা হৈ আছে একদম। গাড়ীখন একদম ফ্ৰেছ বুলিয়ে ক'ব পাৰি, বহুত ধুনীয়া হৈ আছে। চব অৰিজিনেল পেইণ্টত আছে, আৰু চব চিল হৈ আছে এইখন দৰ্জা। তাৰপৰা আপোনাৰ এইফালৰ পৰা দেখুৱাই দিছোঁ, এইটো ছাইডত পূৰা অৰিজিনেল পেইণ্টত আছে। এইখন দৰ্জাও চিল আছে, একো এক্সিডেণ্টেল ইছ্যু নাই। প্লাছ আপোনাৰ ভিতৰৰ ডেছবৰ্ডটো চাব পাৰে, কিমান ধুনীয়া চাফা হৈ আছে। তাৰপিছত এতিয়া মই বনেটখন খুলি পেলাই দেখুৱাম, আৰু ডিগিটো খুলি পেলাই দেখুৱাম। তাৰপিছত এইটো টায়াৰো পূৰা ধুনীয়া হৈ আছে, 80% আছেই টায়াৰ চাৰিটা টায়াৰ একেই হৈ আছে। আৰু ক'তো একো ৰিপেইণ্ট নাই, একো টাচপেণ্ট নাই, পূৰা অৰিজিনেল পেইণ্টত আছে। ফ্ৰণ্টৰ লুকটো এইটো চাই লওক। তাৰপৰা এইফালৰ টায়াৰো অ'কে আছে, ধুনীয়া হৈ আছে, পূৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে। তাৰপিছত এইটো টায়াৰো অ'কে আছে, চাই ল'ব পাৰে। গাড়ীখন বহুত ধুনীয়া হৈ আছে, ফ্ৰেছ হৈ আছে। যদি কোনোবাই লয় মোক কমেণ্ট কৰিব পাৰিব, বা মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম, কল কৰিব পাৰিব। তাৰপিছত দামটোৰ কথা, প্ৰাইচটো লাষ্টত ক'ম, কিমান লগাইছোঁ দামটো, উইথ ট্ৰান্সফাৰ চব কৰি দিম। দৰ্জা একদম পূৰা চিল হৈ আছে, একো এক্সিডেণ্টেল ইছ্যু নাই। এইফালৰ পৰা চাই লওক, ধুনীয়া হৈছে, দৰ্জা পূৰা চিল হৈ আছে, একদম অৰিজিনেল পেইণ্টত আছে গাড়ীখন। এতিয়া ডিকিটো দেখুৱাম, স্পেয়াৰ টায়াৰ, ডিকিও পূৰা চিল হৈ আছে, একো প্ৰব্লেম নাই, ক'তো বেক চাইডৰ পৰাও মাৰ খোৱা নাই, এইবিলাক গোটেই চিল আছে চব সম্পূৰ্ণ। আৰু স্পেয়াৰ টায়াৰটো হৈ গ'লগৈ এইটো চিয়েটৰ স্পেয়াৰ টায়াৰ, জেক চব আছে সম্পূৰ্ণ, একো প্ৰব্লেম নাই। গাড়ীখন একেবাৰে ফ্ৰেছ হৈ আছে, একদম টিচাৰ এজনৰ গাড়ী আছিলে, একদম ফ্ৰেছ হৈ আছে। যদি কোনোবাই ল'ম বুলি ভাবিছে
মোৰ কণ্টেক্ট নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, কল কৰিব পাৰিব। আৰু মই ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি দিম। একদম ফ্ৰেছ হৈ আছে গাড়ীখন, একো প্ৰব্লেম নাই। এতিয়া ইঞ্জিনটো দেখুৱাই দিওঁ আপোনালোকক, বনেটখন খুলি পেলাই। বনেট এয়া পূৰা চিল হৈ আছে বনেট। তাৰপিছত ইঞ্জিন এইটো F1 চিল হৈ আছে, কোনো মাৰ খোৱা নাই। ধুনীয়াকৈ আপোনালোকে চাব পাৰে। ইঞ্জিনৰ আজিলৈকে নট এটাও খুলি পোৱা নাই, ইঞ্জিনত বোলে হাতে দিয়া নাই। বহুত ধুনীয়া ফ্ৰেছ হৈ আছে, F1 চিল, একোৱেই প্ৰব্লেম নাই। কোনোবাই ল'ম বুলি যদি ভাবিছে এল্টো ল'ব পাৰে, বহুত ধুনীয়া হৈ আছে। চাই লওক ভালকৈ, আকৌ এবাৰ দেখুৱাই দিছোঁ। বাহিৰ চাৰিও চাইডটো একদম অৰিজিনেল পেইণ্ট আছে, চাই লওক। ভিতৰত সোমাই লওঁ। এটা নকলোৱে, এইফালে পাৱাৰ উইণ্ডো আপোনাৰ দুখন আছে, এল্টো এলেক্সাই পাৱাৰ উইণ্ডো দুখন আছে। আৰু এইফালে ধুনীয়া বতাহ মাৰি আছে আৰু বাগান এৰিয়া, একদম হাৱাটো মজা লাগিছে আৰু একদম মানে। তো এইফালে চেণ্ট্ৰেল লক আছে, এইটো চেণ্ট্ৰেল লক আছে। তাৰপিছত তো এতিয়া গাড়ীখনৰ প্ৰাইচটো হৈ গ'ল, মই ইঞ্চুৰেঞ্চ, পলিউশ্যন আৰু RC নেম ট্ৰান্সফাৰ কৰি দিম। গাড়ী ফ্ৰেছ হৈ আছে। আৰু আপোনাৰ দামটো পৰিব 245 পৰিব উইথ ট্ৰান্সফাৰ। যদি কাৰোবাক লাগে মোৰ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, চ' কল কৰিব। তো ভিডিঅ'টো ইমানেই, বাই বাই।